হাই ফ্ৰেণ্ডছ, এয়া মায়ে মাছ বাচি আছে। এইখিনি মানে হৈ গৈছে, এয়া বাটিত থকাখিনি আৰু বাকী এয়া মানে এইখিনি বাচিব আছে। আৰু এয়া পুখুৰী মোৱা মাছ হয়। এয়া মায়ে কৈছে জাল পুখুৰীৰ টানোতে মোৱা আমাৰ মাছ পুখুৰীত হয়। নাই, লোকৰ পুখুৰী কিনি আনিছে। এয়া জাল অঁ, টানোতে এয়া আহিছে সৰু সৰু মাছ। সৰু সৰু মাছ বোলে এয়া মায়ে ক'লে আৰু। মোৱা মাছ। তাৰপিছত কটাৰীখন দেখোন নালাগে, কিয় লৈ থৈছা? কিছুমান মাছৰ লাগিব নহয়। কিয়? এইটো মাছত লাগিব। এইটো মাছ ডাঙৰ। এইটো মাছ মানে হাতেৰে বাচিব নোৱাৰি। কিয়? এইটো মাছ বাছোতে কটাৰীখন লাগিব নহয়। কিয় নোৱাৰি? আৰু বাকী এইখিনি বাচা হৈ গৈছে। আৰু সেই ক'লা ক'লা মাছটো এইটো তেজ ওলাই গৈছে। এইটো ইয়াত তেজ ওলাই গৈছে। এনেকৈ মোৰ হাতখন দেখা নাই। এয়া বাচি আছে। মোৰ এইখিনি বাছোতে সময় লাগিব, কিয়নো আধা কেজি মাছ বাছোতে বহুত টাইম লাগিব। আৰু সৰু মাছ বাচা অভ্যাস নোহোৱা হৈ গৈছে, নাবাচোঁ যে। আগতে ঘৰত থাকোঁতে পথাৰত ঢেৰ মাছ পাওঁ, বাচোঁ। ইয়াত আকৌ পথাৰত যোৱাই নহয়। আৰু মাছ ধৰিবলৈ এইজনী আমাৰ পুচি খামকৈ ৰখি আছে ন মাছ ভাজা। তাই কেঁচা মাছ খালেই। কেইটামান খালে তাই কেঁচা মাছ। মৰমতে দি দিয়া আৰু। তাই আহি মোক ডিষ্টাৰ্ব দি আছে। কি বুলি কৈ আছে মালিকক?